অগ্ৰগতি সংঘ সাংস্কৃতিক প্ৰকল্প বৰাজৰাৰ উদ্যোগত যি আজিৰ পৰা অহা ২৬ তাৰিখলৈকে যি অনুষ্ঠানটি আৰম্ভ কৰিম আজিৰ পৰা প্ৰশিক্ষণটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ। নলবাৰীৰ সকলোৰে চিনাকি এটা নাম, নলবাৰী ক্ৰীড়া সন্থাৰ आप लोग का मार्गदर्शन बढ़िया। ইয়াত উপস্থিত থকা দিল্লীৰ পৰা অহা দুজন প্ৰশিক্ষক, নশিকাৰু খেলুৱৈসকল, অগ্ৰগতি সংঘৰ কৰ্মকৰ্তাসকল, বৰাজৰা সাংস্কৃতিক প্ৰকল্পৰ কৰ্মকৰ্তাসকলক প্ৰথমতে মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ ভাষণ দিয়াৰ খুব এটা অভ্যাস নাই, তথাপিও এনেকুৱা ধৰণৰ দুই এটা অনুষ্ঠানত থাকি সৰু সুৰাকৈ দুই এষাৰ কোৱাৰ চেষ্টা কৰোঁ। আজিও মোক ইয়াৰ নিমন্ত্ৰণ কৰি অনাৰ বাবে বৰাজৰা অগ্ৰগতি সংঘ কৰ্মকৰ্তা জোন বৰ্মনক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এই খেলুৱৈসকলক উদ্দেশ্যি মই এটাই কথা ক'ব বিচাৰিছোঁ যে ক্ৰীড়াই এজন সুস্থ সবল ব্যক্তিক জন্ম দিয়ে। গতিকে ইয়াতে আপোনালোকে যি শিকিবলৈ আহিছে, আমাৰ দিল্লীৰ পৰা অহা দুজন প্ৰশিক্ষকে আপোনালোকক শিকাব আৰু তেখেতসকলৰ ক্ৰীড়াশৈলীত নিশ্চিতভাৱে বহুত ওপৰৰ, দুয়োজনেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। গতিকে দুয়োজনৰ পৰা আপোনালোকে যথেষ্ট শিকিব পাৰিব। আৰু এই খেলপথাৰৰ পৰাই এটাই আশা ৰাখিম, আপোনালোকে আগন্তুক দিনত নলবাৰী জিলাৰ হকে, অসম ৰাজ্যৰ হকে তথা ভাৰতৰ হকে সুনাম কঢ়িয়াই আনিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। গতিকে আপোনালোকে প্ৰশিক্ষকৰ কথামতে গোটেইখিনি শিকিবলৈ চেষ্টা কৰিব। আৰু এইখিনি কৈয়ে মই মোৰ চমু ভাষণৰ সমাপ্ত কৰিছোঁ, লগতে আজিৰ এই খেলখন উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।